হাই ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আমি আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ আলু চিপছৰ। এয়া চাওক, আমি ঘৰতে আলু চিপছ বনাম। কি ধুনীয়াকৈ ফুলি আহিছে। তেলত দিয়াৰ লগে লগে কি ধুনীয়াকৈ ফুলি আহিছে। আহকচোন আমি কেনেকৈ বনাওঁ, ভিডিঅ'টো শেষলৈকে চাওঁ। এফালে আমি 1 কেজিমান আলু লৈ লৈছোঁ, বাকলিখিনি এৰুৱাই লৈছোঁ আৰু অলপ এবাৰ ধুই লওঁ। এইফালে আলুখিনি দীঘল দীঘলকৈ পাতলকৈ কাটি লওঁ। আপোনালোকে ইচ্ছা কৰিলে গোলকৈও কাটি ল'ব পাৰে। আমি দীঘলকৈ কাটি লৈছোঁ। একেবাৰে পাতল কৰি লৈছোঁ, যিহেতু এইখিনি শুকাব লাগিব। ঘৰত সৰু ল'ৰা ছোৱালীয়ে খালি চিপছ খাম, দোকানৰ বস্তু খাম বুলি কৈয়ে থাকে। সেইটো কাৰণে আমি ঘৰতে যদি বনাই পেলাই সিহঁতক দিওঁ, বেমাৰ আজাৰো নহয় আৰু শৰীৰৰ কাৰণেও ভাল। আৰু এয়া চাওক, আমাৰ প্ৰায় কাটাই হৈ গৈছে। এয়া চাওক কিমান মিহিকৈ আমি কাটিছোঁ। আৰু এফালে আমাৰ কাটা হৈ গৈছে, সেইখিনি আমি ধুই লওঁ, 2বাৰমান ধুই লওঁ। এইখিনি আমি ধুনীয়াকৈ ধুই লৈছোঁ। এইফালে আমি কেৰাহী এটাত দি দিছোঁ, সেইটো অলপ আমি সিজাই লওঁ। ইয়াত 1 মগ আৰু আধা মগ দি দিছোঁ আৰু এইফালে নিমখ দি দিছোঁ আৰু আমি হালধি দিম, নহ'লে এইখিনি যেতিয়া আমি ৰ'দত শুকাম তেতিয়া ক'লা হৈ যাব। আৰু যদি আমি হালধি আৰু নিমখ দি অলপ সিজাই লওঁ, তেতিয়াহ'লে ক'লা নহয়। এইখিনি ধুনীয়াকৈ আমি মিক্স কৰি লওঁ, যাতে গোটেইখিনি আলুত লাগে। এইফালে আমাৰ আলুখিনি হৈ গৈছে। আমি 4-5 মিনিটমান সিজাই লৈছোঁ। আলুখিনি দেখিছে অলপ হালধীয়া হৈ আছে। শুকাওঁতে আমাৰ আলুখিনি এনেকৈ চেম থাকিব। আপোনাৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। চাওক, আমাৰ আলুখিনি নমাই হৈ গ'ল। আমি এতিয়া ৰ'দত দিম আৰু আমাৰ এদিন হৈ গৈছে। চাওক, বেছিভাগে শুকাই গৈছে, মাজত 2-3 পিচে আছে খালি শুকাবলৈ। আৰু এদিনমান দি দিলে হৈ যাব। আমি ইয়াত 3 দিনত গোটেইখিনি ধুনীয়াকৈ শুকাই গৈছে, পূৰা মচমচীয়া হৈছে। আমি এয়া গোটেইখিনি নাভাজোঁ, আপোনালোকক দেখাবলৈ অলপ ভাজিম। আমি বৈয়াম এটা ধুনীয়াকৈ থৈ দিম, যেতিয়া মন যাব আমি তেতিয়া ওলাই ভাজি খাম। আপোনালোকে এনেকুৱা কৰিব পাৰে। এইফালে আমি কেৰাহীটো বহাই দিছোঁ, অলপ তেল দি দিছোঁ। গৰম হৈ গ'লে আমি আলুখিনি দি দিম। ইয়াৰ চাওক, তেলত দিয়াৰ লগে লগে কেনেকৈ ফুলি আহিছে। আপোনালোকে ঘৰত বনাই খাবচোন, চেম দোকানৰ চিপছৰ নিচিনাই হয়। আৰু ওপৰত অলপ চাট মছলা দি দিবচোন, কি ধুনীয়া হয়।